গত কেইবা বছৰৰ পৰা নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাৰ দাবীত স্বাধীনতা দিৱসৰ প্ৰাক্ষণত 14 আগষ্টৰ পৰা 15 আগষ্টলৈকে 24 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই বছৰো নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বিভিন্ন দল সংগঠনৰ সহযোগত 14 আগষ্টৰ পৰা 15 আগষ্টলৈকে নামৰূপৰ BBFCL উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত 24 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। এই অনশন কাৰ্যসূচীটোত ময়ো অংশগ্ৰহণ কৰোঁ। আঞ্চলিক ছাত্ৰ সন্থা নামৰূপৰ বিভিন্ন দল সংগঠনৰ সহযোগত আমি আচলতে 16 চনৰ পৰাই নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট আজি পৰ্যন্ত আচলতে নামৰূপত স্থাপন নহল। তাৰ পৰিপ্ৰেক্ষিততে আমি চৰকাৰক দাবী জনাই অনশনস্থলীৰ পৰাই অতি শীঘ্ৰে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন হ'ব লাগে। 2006 চনতে ৰামবিলাস পাছৱানে আহি ইয়াত আধাৰশিলা স্থাপন কৰি থৈ যোৱা সেই উদ্যোগটো আজি পৰ্যন্ত নামৰূপত আচলতে স্থাপন নহল। অতি পৰিতাপৰ কথা। নৰেন্দ্ৰ মোদীৰ 100 দিনীয়া এজেণ্ডাৰ অন্তৰ্ভুক্ত এটা বিষয় তেনেকৈ আচলতে কেন্দ্ৰীয় চৰকাৰৰ চকুত আজি পৰ্যন্ত অহা নাই বা কেবিনেটৰ অনুমোদন লাভ কৰাৰ পাছতো আজি পৰ্যন্ত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট কেনেকৈ স্থাপন হোৱা নাই। তাৰ আচলতে উত্তৰ পূৰ্বাঞ্চলক আচলতে এই যি আমি তেওঁলোকে কৈ আহে যে উত্তৰ পূৰ্বাঞ্চলক যি অষ্টলক্ষী সেই অষ্টলক্ষী আচলতে আমি তেওঁলোকৰ অংশীদাৰ নহয় নেকি তেনেকুৱা আমি ভাবিবলৈ বাধ্য হৈছো। গতিকে ছাত্ৰ সন্থাই আমি যোৱা 7 আৰু 8 তাৰিখে সৰ্বানন্দ সোণোৱাল আৰু JP নাড্ডা ডাঙৰীয়াক আমি স্মাৰকপত্ৰৰ যোগে স্পষ্টকৈ আমি দাবী জনাই আহিছো যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো অতি শীঘ্ৰে স্থাপন কৰিব লাগে। নামৰূপ লগতে ইয়াৰ নামৰূপস্থ প্ৰায় 1 লাখ মানুহ আচলতে এই নামৰূপৰ সাৰ কাৰখানাটোৰ লগত জড়িত হৈ আছে। প্ৰথমটো গোট ইতিমধ্যে বন্ধ হৈছে, দ্বিতীয় গোটো বন্ধ হৈছে, তৃতীয় গোটটো আচলতে কেলদুপকৈ আচলতে জীয়াই আছে। এতিয়া এটা উদ্যোগ আচলতে যি আয়ুস ৰেখা থাকে 20 বছৰ বা 25 বছৰ, কিন্তু এই উদ্যোগটো ইতিমধ্যে আচলতে 38টা বছৰ অতিক্ৰম কৰিছে। গতিকে ভাৰতবৰ্ষৰ আমাৰ এই BBFCLটোতকৈ পিছত আচলতে স্থাপন হোৱা উদ্যোগ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য চিন্ধি, বাৰাউনী, হালদিয়া এইসমূহ আচলতে চালচাৰ এই উদ্যোগবোৰ আচলতে ৰিভেম্প আৰু নিউ মডেলিঙৰ যোগেদি তেওঁলোকক মডেলাইজেশ্যন কৰা হ'ল। কিন্তু নামৰূপ সাৰ কাৰখানা 2004 গোটটো 6 চনত ঘোষণা কৰা আধাৰশিলা কৰাৰ পাছতো আজি পৰ্যন্ত আচলতে এই গোটটো স্থাপন নহল। গতিকে ছাত্ৰ সন্থাৰ আমাৰ এটাই দাবী কেন্দ্ৰীয় চৰকাৰক, যিহেতু দুইখন অসমতো বিজেপি চৰকাৰ, কেন্দ্ৰতো বিজেপি চৰকাৰ, দুইখন চৰকাৰ থকাৰ পাছতো কোনো ধৰণৰ আচলতে এই উদ্যোগটোৰ ক্ষেত্ৰত তেওঁলোকে আজি নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই। গতিকে ছাত্ৰ সন্থাৰ আমাৰ যি ৰাজপথৰ আন্দোলনৰ লগতে আলোচনাৰ যি মাধ্যম এই যুঁজখন আমাৰ চলি গৈ থাকিব। যেতিয়ালৈকে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন নহব তেতিয়ালৈকে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা নামৰূপৰ বিভিন্ন দল সংগঠনৰ ৰাইজে এই স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি 14 আগষ্টৰ পৰা 15 আগষ্টলৈকে অনশন কাৰ্যসূচী অনাগত সময়তো আমি চলাই লৈ যাম। 2016 চনৰ পৰা আছুৱে এই নামৰূপ চতুৰ্থ গোট স্থাপনৰ দাবী এই অনশন গ্ৰহণ 14 তাৰিখৰ পৰা ৰাতিপুৱা 15 আগষ্টৰ 15 তাৰিখ 9টা বজালৈকে তেওঁলোকে অনশন গ্ৰহণ কৰি আহিছে আৰু তেওঁলোকক মই ফাৰ্টিলাইজাৰ অৰ্কাছ ইউনিয়নৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জনাইছো। আচলতে নামৰূপ চতুৰ্থ গোট বা তৃতীয় গোট যদি ৰিভেম্পিং নকৰে তেতিয়াহ'লে নামৰূপৰ অন্ধকাৰ আহিব, পহেলিকা নামি আহিব আচল কথা। কাৰণ নামৰূপ যদি তৃতীয় গোটটো আজি ৰিভেম্পিং নকৰে তেতিয়াহ'লে নামৰূপ চলিবলৈ দিগদাৰ হ'ব। নামৰূপ চতুৰ্থ গোট যদি আজি দিয়েও তেতিয়াও ফেক্টৰীটো হ'বলৈ 7 বছৰ বা 8 বছৰ লাগিব। কিন্তু ঘটনাটো পৰিতাপৰ কথা, 2015 চনৰ 21 মে তাৰিখে কেবিনেট এপ্ৰুভেল হোৱাৰ পিছতো তাৰমানে এই বস্তুটো তাৰমানে নামৰূপ চতুৰ্থ গোট নহ'লে। আৰু এই মোদী ডাঙৰীয়া 100 দিনীয়া কাৰ্যসূচীত নামৰূপ চতুৰ্থ গোট আছিলে, কিন্তু তেতিয়াও কিন্তু নামৰূপ চতুৰ্থ গোটটো নহ'ল। গতিকে এইটো হৈছে কি ভেলকিবাজি। এই চৰকাৰখনে যদি তাৰমানে দেওঁ বুলি ভাবে, ইয়াৰ লগত 5টা কোম্পানী বনালে, তেওঁলোকে ৰিভেম্পিং কৰিলে, গ্ৰীণ ফিল্ড কাটি ব্ৰাউন ফিল্ড বনালে, তাত একোৱেই নাই, না ছেক্টৰ আছে না কিবা আছে, একোৱেই নাই, মেডিকেল নাই, তাত ছেক্টৰ স্কুল একো নাই, চব নতুনকৈ বনাব লগা হৈছে। আমাৰ ইয়াতে পানীৰ পৰা, ট্ৰেইন লাইনৰ পৰা, মেডিকেলৰ পৰা গোটেইখিনি থকা অৱস্থাতো নামৰূপ চতুৰ্থ গোট কিয় দিয়া নাই, সেইটোহে পৰিতাপৰ কথা। গতিকে এইটো চৰকাৰে অন্য নহয় যে আজি আছুই যাই কেন্দ্ৰীয় মন্ত্ৰীক লগ কৰিছে বা আমাৰ কেবিনেট মিনিষ্টাৰক লগ কৰিছে, আশ্বাস দিছে যে তেওঁলোকে আশ্বাস দি পূৰণ কৰক। প্ৰথম কথা হৈছে নামৰূপৰ চতুৰ্থ গোটটো দি পূৰণ কৰক, প্ৰতিফলন কৰক। তেওঁলোকে যিখিনি কথা কৈছে আমাৰ আছুৰ আগত, সেই কথাখিনি পূৰণ কৰি নামৰূপ চতুৰ্থ গোটটো বনক।
তেওঁলোকলৈ সেইটোৱে মোৰ অনুৰোধ আৰু দাবী থাকিল।